Good evening, students. So, here we again come to the online classes of sociology. Hope you guys are okay. Stay safe, stay home. Okay. So, let's get started about HS secondary syllabus. Okay. আগতে তোমালোকে অনলাইন ক্লাছৰ যিখিনি আমি কৰিছিলোঁ সেইখিনিক লৈ পেলাই তোমালোকৰ অলৰেডি কিছুমান এক্সপেৰিয়েঞ্চ হৈছে যে অনলাইন ক্লাছেছবিলাক তোমালোকে কেনেকৈ কৰিবা কেনেকৈ তোমালোকে চিলেবাছ বা কনচেপ্ট বা চেপ্টাৰবিলাক তোমালোকে ক্লিয়াৰ কৰিবা চ' আই থিংক তাত তোমালোকৰ কোনো প্ৰব্লেম নহ'ব এতিয়া মাত্ৰ তোমালোকে মন দিবা আৰু কথাখিনি তোমালোকে যিমান পাৰা বুজিব চেষ্টা কৰিবা আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে সেইখিনি আমি কাইলৈৰ ক্লাছত ডাউটখিনি ক্লিয়াৰ কৰিম অ'কে চ' HS second year sociology syllabus খনত তোমালোকে দুটা পাৰ্ট পাবা তোমালোকক মই ক্লাছত কৈ আহিছিলোঁ প্ৰিভিয়াছ ক্লাছত চ' দুটা পাৰ্ট হ'ব তোমালোকৰ ইণ্ডিয়ান ছ'চাইটি অৰ্থাৎ ভাৰতীয় সমাজ এণ্ড চেঞ্জ ইন ডেভেলপমেণ্ট ইন ইণ্ডিয়ান ছ'চাইটি ভাৰতীয় সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তন অ'কে তো তোমালোকে কিতাপৰ ক্ষেত্ৰত মই কৈছিলোঁ তোমালোকক আছামিজ মিডিয়ামৰ কাৰণে তোমালোকে যিখন উৎপল শইকীয়া আৰু মৃদুল শইকীয়া যিখন তোমালোকে ফাৰ্ষ্ট ইয়েৰত ৰেফাৰেঞ্চ ইউজ কৰিছিলা সেইখনি তোমালোকে ল'ব লাগিব ৰাইটাৰ হয় উৎপল শইকীয়া আৰু মৃদুল শইকীয়া আৰু ইংলিছ মিডিয়ামৰ কাৰণে হিমান্ত বৰগোহাঁইৰ যিখন ছ'চিয়লজিৰ বুক আছে ব্লু পেজত তোমালোকে সেইখন বুক ল'ব লাগিব আৰু বাকি আমাৰ যিকেইখন কাউন্সিলৰ বুক আছে কাউন্সিলৰো একে এনেকৈ এই পাৰ্ট দুটা আমাৰ যিখন ৰেফাৰেঞ্চ বুক আছে তাত আমাৰ একেলগে আছে আৰু যিখন আমাৰ কাউন্সিলৰ বুক আছে দুটা পাৰ্ট হৈ পেলাই আছে গতিকে তোমালোকে যিমান দূৰ পাৰা এই বন্ধবিলাক নোহোৱাৰ আগতে তোমালোকে বুক ষ্টৰত যোৱা গৈ পেলাই তোমালোকে কিতাপখিনি কিনি লোৱা গতিকে যিটো ইণ্ডিয়ান ছ'চাইটিৰ পাৰ্ট আছে আৰু চেঞ্জ ইন ডেভেলপমেণ্ট ইণ্ডিয়ান ছ'চাইটি তো ফাৰ্ষ্ট পাৰ্টটোত আমাৰ আছে 4টা ইউনিট আৰু ছেকেণ্ড পাৰ্টটোত আছে আমাৰ 5টা ইউনিট ঠিক আছে গতিকে চিলেবাছখন যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে ইণ্ডিয়ান ছ'চাইটি অৰ্থাৎ ভাৰতীয় সমাজৰ যিটো চেপ্টাৰ আছে যিটো পাৰ্ট আছে সেই পাৰ্টটোত আমি প্ৰথম ইউনিটটো হৈছে ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি অ'কে গতিকে প্ৰথমটো আছিলে আমাৰ ভাৰতীয় সমাজৰ গাঁথনি ছেকেণ্ড পাৰ্টটোত আছে আমাৰ ছেকেণ্ড ইউনিটটো ছ'চিয়েল ইনষ্টিটিউশ্যন কণ্টিনিউটি এণ্ড চেঞ্জ অৰ্থাৎ ভাৰতীয় সংস্থাবিলাকৰ কথা আছে তাৰ পৰিৱৰ্তন আৰু ইয়াৰ ধাৰাবিলাক ইউনিট 3ত আছে ছ'চিয়েল ইনইকুৱালিটি এণ্ড এক্সক্লুজন অৰ্থাৎ ভাৰতৰ সামাজিক অসমতা আৰু পৃথকীকৰণ সম্পৰ্কে এটা চেপ্টাৰ আমাক দিছে ইউনিট 4ত আছে দ্য চেলেঞ্জেছ অফ ইউনিটি ইন ডাইভাৰ্চিটি অৰ্থাৎ ভাৰতীয় সমাজত যিটো সাংস্কৃতিক বিচিত্ৰতা তাৰ ওপৰত আমাৰ এটা চমুৱাভাগ দিছে আৰু ছেকেণ্ড পাৰ্টটো যিটো আছে চেঞ্জ ইন ডেভেলপমেণ্ট ইণ্ডিয়ান ছ'চাইটি ভাৰতীয় সমাজৰ উন্নয়ন আৰু পৰিৱৰ্তন এই চেপ্টাৰটোত আমি প্ৰথম ইউনিটটোত পঢ়িবলৈ পাম ইউনিট 5ত দ্য প্ৰচেছেছ অফ ছ'চিয়েল চেঞ্জ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া ইউনিট 6 ছ'চিয়েল চেঞ্জ এণ্ড পলিটি অৰ্থাৎ ভাৰতীয় সমাজৰ পৰিৱৰ্তন আৰু ইয়াত ৰাজনীতি সম্পৰ্কে আমি এটা চমুৱাভাস পাম ইউনিট 7ত আছে তোমালোকৰ ছ'চিয়েল চেঞ্জ এণ্ড ইকনমি অৰ্থাৎ ভাৰতীয় সমাজৰ পৰিৱৰ্তন আৰু অৰ্থনীতি ইউনিট 8ত আছে নিউ এৰিয়াজ অফ ছ'চিয়েল চেঞ্জ অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ নতুন ক্ষেত্ৰবিলাকৰ কথা আছে আৰু এট লাষ্ট দি ইউনিট নম্বৰ 9 ছ'চিয়েল মুভমেণ্টছ অৰ্থাৎ সামাজিক আন্দোলন গতিকে আমি আজি আলোচনা কৰিম প্ৰথম ইউনিটটোৰ বিষয়ে ইউনিট নম্বৰ 1 ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি আৰু এইটো ক্ষেত্ৰত আমি কি পঢ়িব লাগিব ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি অৰ্থাৎ ভাৰতীয় সমাজৰ গাঁথনিত আমি প্ৰথমতেই পঢ়িম ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি অৰ্থাৎ ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি চ' ৱৰ্ডবিলাক নতুন হ'ব তোমালোকৰ কাৰণে ডেমোগ্ৰাফি বুলি যেতিয়া আমি কৈছোঁ সেই ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ বুলি যেতিয়া কৈছোঁ সেই ডেমোগ্ৰাফি শব্দটোৱে অসমীয়াত বুজায় আমাৰ জনসাংখ্যিক গাঁথনিৰ বিষয়ে গতিকে আমি জানিব লাগিব যে জনসংখ্যা কাক বোলে অ'কে চ' প্ৰথম আমি জানিব লাগিব কি জনসংখ্যা কাক বোলে আমি জানোৱে যে জনসমষ্টিবিলাকক বুজা যায় যেতিয়া এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰে কিছুমান মানুহ একেলগ হৈ পেলাই কি কৰিব লাগিব এটা নিৰ্দিষ্ট জনসমষ্টি একেলগে নিৰ্দিষ্ট অঞ্চলত বাস কৰিলে আমি তাক কি বুলি ক'ম জনসংখ্যা অৰ্থাৎ অল দ্য ইনহেবিটেণ্টছ অফ এ পাৰ্টিকুলাৰ প্লেচ এটা নিৰ্দিষ্ট কি লাগিব তেওঁলোকক প্লেচ লাগিব মানে এৰিয়া লাগিব এটা নিৰ্দিষ্ট ভূখণ্ড লাগিব আৰু তাতে তেওঁলোকে যেতিয়া পাৰ্মানেণ্টলি অৰ্থাৎ স্থায়ীভাৱে বসবাস কৰে তেওঁলোকক আমি কি বুলি কওঁ
জনসংখ্যা বুলি কওঁ গতিকে এই জনসংখ্যাৰ ক্ষেত্ৰত যেতিয়া আমি অধ্যয়ন কৰিছোঁ এই জনসংখ্যাৰ কথাত অধ্যয়ন কৰিবলৈ যাওঁতে আমি পঢ়িব লাগিব জনসাংখ্যিক গাঁথনিৰ বিষয়ে এই জনসাংখ্যিক গাঁথনি বুলি কোৱাৰ লগে লগে কি আহিব যে জনসংখ্যাৰ ওপৰত যেতিয়া আমি বেলেগ ধৰণে অধ্যয়ন কৰিম গতিকে etymological meaning of demography অৰ্থাৎ জনসংখ্যা তত্ত্ববিলাকৰ আমি কি জানিব লাগিব etymological অৰ্থাৎ বুৎপত্তিগত অৰ্থবিলাক বুৎপত্তিগত অৰ্থ মানে এই শব্দটো বা আমি যে এই ব্যৱহাৰ কৰিছোঁ বাৰে বাৰে ডেমোগ্ৰাফি শব্দটো এই ডেমোগ্ৰাফি শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে যেতিয়া আমি উৎপত্তিৰ থল বিচাৰো তেতিয়াহ'লে আমি দেখিম যে ডেমো ফ্ৰম এনচিয়েণ্ট গ্ৰীক ৱৰ্ডৰ পৰা আহিছে বুলি কৈছে ডেমোছ নামৰ এটা গ্ৰীক শব্দৰ পৰা আহিছে মিনিং দ্য পিপল অ'কে এণ্ড গ্ৰাফি ফ্ৰম গ্ৰাফো meaning writing or description of measurement is a statistical study of populations especially human beings অৰ্থাৎ জনসংখ্যা তত্ত্বৰ যদি বুৎপত্তিগত অৰ্থটো চাওঁ তেতিয়াহ'লে প্ৰথমটো দেখিম আমি যে গ্ৰীক শব্দ ডেমোছ অৰ্থাৎ মানুহ অৰ্থটো হৈছে মানুহ আৰু গ্ৰাফিন অৰ্থাৎ যাৰ অৰ্থ হৈছে বৰ্ণনা কৰা এই শব্দ দুটাৰ সমষ্টিত সৃষ্টি হৈছে অৰ্থাৎ ইয়াৰ অৰ্থ কি হৈছে মানুহ বা জনসংখ্যাৰ বিভিন্ন ধৰণেৰে বৰ্ণনা কৰা কৌশল গতিকে কি কৈছে is the statistical study of population especially human beings আমি human beings বিলাকৰ বিষয়ে মানুহ বিলাকৰ বিষয়ে কি কৰিব লাগিব statistically অৰ্থাৎ পৰিসাংখ্যিকভাৱে আমি কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব গতিকে জনসংখ্যা তত্ত্বৰ পাছত আমি কি কৰিম জনসংখ্যা তত্ত্বই কি কৰে এক্স্যাক্টলি ডেমোগ্ৰাফি বুলি যে আমি বাৰে বাৰে কৈছো ই কি কৰে তো জনসংখ্যা তত্ত্বই কি কৰে জনসংখ্যা তত্ত্বই কৰে জনসংখ্যাৰ গড় অৰ্থাৎ জনসংখ্যা বৃদ্ধি আৰু হ্ৰাসটো কেনে ধৰণে হৈছে ক'ত হ্ৰাস হৈছে ক'ত বৃদ্ধি হৈছে ইয়াৰ গাঁথনি জনসংখ্যাবিলাকক আমি কেনেকৈ ভাগ কৰিছোঁ সেই যে নিৰ্দিষ্ট জনসমষ্টিটোৰ কথা আমি বাৰে বাৰে কৈছোঁ সেই নিৰ্দিষ্ট জনসমষ্টিটোৱে আচলতে কেনেকৈ কি কৰিছে আমাক ভাগ কৰি দিছে জনসংখ্যাৰ পৰিৱৰ্তন আমি বাৰে বাৰে দেখোঁ কেতিয়াবা জন্মৰ হাৰ বাঢ়ি গৈছে কেতিয়াবা জন্মৰ হাৰ কমি গৈছে গতিকে সেই জনসংখ্যাৰ পৰিৱৰ্তনবিলাক জন্ম মৃত্যুৰ হাৰ অ'কে ঘনত্ব পুৰুষ মহিলাৰ অনুপাত বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন শিক্ষিতৰ হাৰ গাঁও নগৰৰ অনুপাত আদি সকলো দিশৰ বিষয়ে কোনে অধ্যয়ন কৰে এই জনসংখ্যা তত্ত্বই অধ্যয়ন কৰে গতিকে আমি যদি চাওঁ তেতিয়াহ'লে কি কৈছে ডেমোগ্ৰাফি ইজ দ্য ষ্টাডি অফ ষ্টেটিষ্টিক্স ছাচ এজ বাৰ্থছ ডেথছ ইনকাম অৰ দ্য ইনচিডেন্স অফ ডিজিজেছ which illustrate the changing structure of human population অৰ্থাৎ আমাৰ সেই যে হিউম্যান পপুলেশনছ বিলাকৰ কথা কৈছো হে তাত আমাৰ জনসংখ্যা বিলাকৰ জন্ম মৃত্যু বাৰ্থ ডেট তাৰ ইনকাম কিমান এই গোটেই বস্তুবিলাকে আমাৰ গোটেই বস্তুটো আমাৰ সমাজখনক কেনেকৈ পৰিৱৰ্তন কৰিছে বা আমাৰ মানুহবিলাকৰ মাজত কেনেকৈ পৰিৱৰ্তন আনিছে আমাৰ ষ্ট্ৰাকচাৰটো অ'কে আমাৰ যেটো ফাউণ্ডেশনছ আছে সেই ফাউণ্ডেশনটো কেনেকৈ হেল্প কৰিছে বা কেনেকৈ চেঞ্জেছ আনিছে এই গোটেই দিশবিলাকৰ বিষয়ে ক'ত অধ্যয়ন কৰোঁ তেতিয়াহ'লে ডেমোগ্ৰাফিত আমি ষ্টাডি কৰোঁ গতিকে মনত ৰাখিবা জনসংখ্যা তত্ত্বই কি কৰে আমাৰ জনসংখ্যা তত্ত্বই কৰে কি জনসংখ্যাৰ গড় গাঁথনি জনসংখ্যাৰ পৰিৱৰ্তন জন্ম মৃত্যুৰ হাৰ ঘনত্ব পুৰুষ মহিলাৰ অনুপাত বিভিন্ন অঞ্চললৈ ইয়াৰ প্ৰব্ৰজন অৰ্থাৎ এখন দেশৰ পৰা আন এখন দেশলৈ মানুহবিলাক কিয় আহিছে বা সেই যে মানুহবিলাক আহিছে সেই মানুহবিলাক আহাৰ ফলত আমাৰ সমাজখনত কিবা পৰিৱৰ্তন হৈছে নেকি শিক্ষিতৰ হাৰ যদি থাকে তেতিয়াহ'লে আমাৰ জনসংখ্যাৰ গোটেই গাঁথনিটোত কেনেকুৱা পৰিৱৰ্তন আহিব বা প্ৰভাৱ পৰিব এইবিলাকৰ বিষয়ে অধ্যয়ন কৰে গাঁও নগৰৰ অনুপাত আমি জানো যে এখন গাঁও আৰু এখন নগৰৰ মাজত ডেফিনেটলি কি আছে কিছুমান পাৰ্থক্য আছে গতিকে সেই গাঁও বা নগৰৰ মাজৰ ডিফাৰেন্সবিলাক কি হ'ব পাৰে বা গাঁও আৰু নগৰত মানুহবিলাকৰ জীৱন ধাৰণৰ মানদণ্ড বা তেওঁলোকে জনসংখ্যাৰ পৰিৱৰ্তনৰ ফলস্বৰূপে তেওঁলোকৰ জীৱন ধাৰণবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে এই সকলো দিশৰ বিষয়ে কোনে অধ্যয়ন কৰে জনসংখ্যা তত্ত্বই অধ্যয়ন কৰে গতিকে আই থিংক তোমালোকে বুজি পাইছা যে ডেমোগ্ৰাফি ইজ দ্য ষ্টাডি অফ ষ্টেটিষ্টিক্স ছাচ এজ বাৰ্থ ডেট ইনকাম অৰ দ্য ইনচিডেন্স অফ ডিজিজেছ মানে অসুখত মানুহবিলাক কেনেকুৱা হৈছে যদি অসুখ হৈছে যদি ডিজিজেছ হৈছে তেতিয়াহ'লে আমাৰ কিয় হৈছে বা তাৰ পৰা কিউৰ কৰিবলৈ কি কৰিব লাগিব যদি হৈছে যেটো এতিয়াৰ প্ৰেজেন্ট ডে সিচুৱেশ্যনত হৈ আছে আমাৰ অ'কে সেই বস্তুবিলাকে আমাৰ ডেফিনেটলি জন্মৰ হাৰ বা মৃত্যুৰ হাৰ আমাৰ বাৰ্থ ৰেট আৰু ডেথ ৰেটৰ ওপৰত কি পেলাব এটা এফেক্ট কৰিবই এইবিলাকৰ বিষয়ে which illustrate the changing structure of human populations গতিকে
আমাৰ জনসংখ্যাবিলাকৰ হিউমেন পপুলেশ্যনৰ ষ্ট্ৰাকচাৰটোত কেনেকৈ চেঞ্জেছ আহিছে তাৰ বিষয়ে কোনে অধ্যয়ন কৰে ডেমোগ্ৰাফি অৰ দ্য কম্পজিশ্যন অফ পাৰ্টিকুলাৰ হিউমেন পপুলেশ্যন এটা নিৰ্দিষ্ট জনসমষ্টিৰ কি কয় কম্পজিশ্যন অৰ্থাৎ তাৰ যিটো মিক্সিং হৈ থাকে তেওঁলোক মিক্সচাৰ হৈ থাকে সেই মিক্সচাৰটোৰ বিষয়ে তেওঁলোকে কোনে অধ্যয়ন কৰে ডেমোগ্ৰাফি বা জনসংখ্যা তত্ত্বই অধ্যয়ন কৰে গতিকে দেখিছা তোমালোকে এটা মই পিকচাৰ দিছোঁ সেইটোত দেখিছা ডেমোগ্ৰাফিয়ে কি কৰে বেচিকলি ইনিচিয়েটিভ ষ্টাডি অফ হিউমেন পপুলেশ্যন তো বাৰ্থ ষ্টাডি কৰিব কিমান মানুহ জন্ম হৈছে এজিং ডেথছ মৃত্যুৰ সময়ত কিমান মানুহ বুঢ়া হৈ পেলাই কিমান মানুহ ঢুকাইছে অৰ্থাৎ বয়সৰ তাৰণাত কিমান মানুহ ঢুকাইছে বা বেমাৰ হৈ পেলাই কিবা ঢুকাইছে নেকি সেইবিলাকো অধ্যয়ন কৰিব আৰু লগতে কি কৰিব মাইগ্ৰেশ্যন অৰ্থাৎ প্ৰব্ৰজন এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া মানুহবিলাক আহা যোৱা কৰে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম মাইগ্ৰেশ্যন অৰ্থাৎ পাৰ্মানেণ্টলি তেওঁলোক আহিবলৈ বিচাৰে এখন দেশৰ পৰা আন এখন দেশলৈকে তেতিয়াহ'লে হোল প্ৰচেছটোক আমি কি কওঁ মাইগ্ৰেশ্যন বুলি কওঁ গতিকে বেচিকলি আমাৰ ডেমোগ্ৰাফি এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে সেইকেইটা হৈছে বাৰ্থ এজিং ডেথছ এণ্ড মাইগ্ৰেশ্যন ঠিক আছে এইখিনিৰ পাছত আমি কি পাম টাইপছ অ'কে There are two types of demography. গতিকে ডেমোগ্ৰাফি অকলে মাত্ৰ অধ্যয়ন কৰিলে নহ'ব সি কি কৰিব লাগিব এটা নিৰ্দিষ্ট কৌশল বা এটা মেথডৰ জৰিয়তে কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব গতিকে যেতিয়া ডেমোগ্ৰাফি অৰ্থাৎ জনসংখ্যা তত্ত্বই মানৱ সমাজখনক হিউমেন ছ'চাইটিখনক ষ্টাডি কৰে তেতিয়াহ'লে টু ৱেট কৰে প্ৰথমটো কৈছে যে ফৰ্মেল ডেমোগ্ৰাফি অৰ্থাৎ কি বুলি কৈছে আনুষ্ঠানিক জনসংখ্যা তত্ত্ব গতিকে আনুষ্ঠানিক জনসংখ্যা তত্ত্ব বা ফৰ্মেল ডেমোগ্ৰাফি বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ বস্তুটো কি হ'ব তাত কোনো ধৰণৰ বেলেগ ধৰণৰ কথা নাই তাত এটা ভেৰিফাইবল এভিডেন্স থাকিব লাগিব অৰ্থাৎ প্ৰমাণিত সাক্ষ্য থাকিব লাগিব আমি কোনোবাই কোৱা কথা এটা বা কোনোবাই আমাক ক'লে বুলি আমি সেই কথাটো মানি লৈ পেলাই ডেমোগ্ৰাফিয়ে বা জনসংখ্যা তত্ত্বই হিউমেন ছ'চাইটি ষ্টাডি কৰিলে নহ'ব ই কি কৰিব লাগিব এটা ফৰ্মেল ৱেত তেওঁলোকে ষ্টাডি কৰিব লাগিব চ' ফৰ্মেল ডেমোগ্ৰাফি বুলি যেতিয়া আমি কৈছোঁ তেতিয়াহ'লে কি কৈছে ইট ইজ দ্য ষ্টেটিষ্টিকেল এনালাইচিছ অফ পপুলেশ্যন লাইক দ্য টোটেল পপুলেশ্যন নাম্বাৰ অফ মেলছ নাম্বাৰ অফ ফিমেলছ নাম্বাৰ অফ ইউথ ৱৰ্কিং পপুলেশ্যন ৰুৰেল আৰ্বান অৰ্থাৎ কি কৰিছে কোৱান্টিটেটিভ ডাটা ইকুৱালিটি নহয় কোৱান্টিটেটিভ ডাটা বুলি কৈছে গতিকে কোৱান্টিটি মানে কি যে তাৰ এটা পৰিমাণগত অধ্যয়ন কোনে কৰে তেতিয়াহ'লে ফৰ্মেল ডেমোগ্ৰাফি অৰ্থাৎ আনুষ্ঠানিক জনসংখ্যা তত্ত্বই কৰে যেতিয়া এখন দেশত কিমান সংখ্যক জনসংখ্যা আছে কিমান সংখ্যক পুৰুষ আছে কিমান মহিলা আছে কিমান আদহীয়া মানুহ আছে কিমান যুৱক আছে যুৱতী আছে কিমানখিনি মানুহ শ্ৰমজীৱী মানুহ কিমানখিনি নিৰ্ভৰশীল হৈ খাইছে কিমানখিনি শিক্ষিতৰ হাৰ আছে ৰুৰেল আৰ্বান পপুলেশ্যন কি এই গোটেই কথাবিলাক কোনে অধ্যয়ন কৰে তেতিয়াহ'লে আমাৰ যিটো কৈছে ফৰ্মেল ডেমোগ্ৰাফি বা আনুষ্ঠানিক জনসংখ্যা তত্ত্ব ই অধ্যয়ন কৰে গতিকে ই কেনেকৈ কৰিব পৰিমাণগত কিমানটো পৰিমাণৰ আছে তাৰ বিষয়েহে কোনে অধ্যয়ন কৰিব ফৰ্মেল ডেমোগ্ৰাফি আৰু এটা কথা মনত ৰাখিবা যে ফৰ্মেল ডেমোগ্ৰাফিয়ে সদায় কি কৰে এটা ষ্টেটিষ্টিকেল এনালাইচিছ কৰে ষ্টেটিষ্টিকেল এনালাইচিছ কি এটা ভেৰিফাইবল এভিডেন্স অৰ্থাৎ প্ৰমাণিত সাক্ষ্য যেতিয়া আমি পৰিসংখ্যা বুলি কৈছোঁ তেতিয়াহ'লে আমি থ্ৰু চেঞ্চাছ হ'ব পাৰে থ্ৰু ৰিচাৰ্চ হ'ব পাৰে আমি কি কৰিম গৱেষণাৰ জৰিয়তে হ'ব পাৰে জৰীপৰ জৰিয়তে হ'ব পাৰে আমি কিছুমান তথ্য সংগ্ৰহ কৰিব লাগিব সেইবিলাক আমি নিউট্ৰেল এটা মেনাৰত অৰ্থাৎ নিৰপেক্ষভাৱে আমি তাক কি কৰিব লাগিব এনালাইচিছ অৰ্থাৎ বৰ্ণনা কৰিব পাৰিব লাগিব গতিকে মনত ৰাখিবা ফৰ্মেল ডেমোগ্ৰাফি অৰ্থাৎ আনুষ্ঠানিক জনসংখ্যা তত্ত্বই কি কৰিব তেতিয়াহ'লে জনসংখ্যাৰ যিমানবিলাক ভাগ বতৰা হৈ আছে টোটেল পপুলেশ্যন মুঠ জনসংখ্যা নাম্বাৰ অফ মেলছ নাম্বাৰ অফ ফিমেলছ নাম্বাৰ অফ ইউথ ৱৰ্কিং পপুলেশ্যন ৰুৰেল আৰ্বান এই গোটেই দিশবিলাকৰ বিষয়ে কি কৰিব এটা কোৱান্টিটেটিভ অৰ্থাৎ পৰিমাণগত ডাটা সংগ্ৰহ কৰিব আৰু কেনেধৰণে কৰিব এটা পাৰিসাংখ্যিকগত দিশত গতিকে দ্বিতীয়টো যিটো কৈছে টাইপছ অফ ডেমোগ্ৰাফি বা জনসংখ্যা তত্ত্বৰ প্ৰকাৰ হিচাপে দ্বিতীয়টো কৈছে আমাক কি কৈছে ছ'চিয়েল ডেমোগ্ৰাফি অৰ্থাৎ সামাজিক জনসংখ্যা তত্ত্ব যেতিয়া আমি সামাজিক বুলি ক'লোঁ সেই সামাজিক বুলি কোৱাৰ লগে লগে আমি নিশ্চয় আমাৰ মনলৈ আহিছে ইট শুড বি ষ্টাডি এবাউট দ্য ছ'চিয়েল কনচিকুৱেঞ্চেছ অ'কে যেতিয়া ছ'চিয়েল বুলি কৈছোঁ ই কি কৰিব আমাৰ সমাজত ইয়াৰ প্ৰভাৱ কেনেকুৱা গতিকে হুইচ ইজ কনকুৱাৰ্ড উইথ changes or the consequences of the population of the society and how it affects us গতিকে আমি যে ক'লো আগত যে ফৰ্মেল ডেমোগ্ৰাফিত কৈছোঁ টোটেল পপুলেশ্যন মেল ফিমেল লিটাৰেট ইলিটাৰেট শিক্ষিত অশিক্ষিত পুৰুষ মহিলা মুঠ জনসংখ্যাৰ ঘনত্ব আৰ্বান পিপল ৰুৰেল পিপল অ'কে
এই গোটেই দিশবিলাকে আচলতে আমাৰ সমাজখনত আমাৰ মানৱ সমাজখনত কেনেকুৱা প্ৰভাৱ পেলাইছে এইবিলাকৰ দ্বাৰা আমাৰ সমাজখনত কোনবিলাক প্ৰভাৱ পৰি পেলাই আমাৰ কিবা ক্ষতি হৈছে নেকি যদি ক্ষতি হৈছে জনসংখ্যাৰ বাবে তেতিয়াহলে আমি তাক নিৰ্মূলৰ বাবে কি কৰিব লাগিব ঠিক আছে আৰু যদি তাৰ ফলত আমি কিবা এটা কৰিব লাগে আমি নতুন কিবাকে চিন্তা কৰিব লাগে আমি যদি কিছুমান পলিসি কিছুমান আঁচনি গ্ৰহণ কৰিব লাগে তেতিয়াহলে আমি তাৰ কাৰণে সেই আঁচনি বা পৰিকল্পনা গ্ৰহণ কৰিব লাগিব আৰু তাৰ বিষয়ে কোনে অধ্যয়ন কৰে সোশ্যাল ডেমোগ্ৰাফিয়ে বা সামাজিক জনসংখ্যা তত্ত্বই অধ্যয়ন কৰে এই যে আমি দুটা ভাগৰ কথা কলো এই দুইটাৰ ভাগৰ মাজত সম্পূৰ্ণ এটা পাৰ্থক্য আছে যে ফৰ্মেল ডেমোগ্ৰাফি অৰ্থাৎ আনুষ্ঠানিক জনসংখ্যা তত্ত্বই কি কৰিব অকল মাত্ৰ আমাক এই দিশবিলাকৰ বিষয়ে অধ্যয়ন কৰিব কিমান জনসংখ্যা আছে এটা মনত ৰাখিবা কোৱান্টিটেটিভ কৈছে কোৱান্টিটি কিমান সংখ্যা হেতুৰ বিষয়ে মাত্ৰ কোনে অধ্যয়ন কৰিব ফৰ্মেল ডেমোগ্ৰাফি সাপোজ 1951 চনত আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান আছিল 1951 ত কিমান আছিল তাৰ পিছত 1961 ত কিমান হ'ল ঠিক আছে 10 বছৰ মূৰে মূৰে আমাৰ যেটো জৰীপ কাৰ্য হয় আমাৰ জনসাংখ্যিক অধ্যয়ন হয় সেই অধ্যয়নটোৰ জৰিয়তে কি কৰিব তেওঁলোকে আমাৰ জনসংখ্যা বিলাক বাঢ়িছে নে কমিছে তাৰ বিষয়ে কোনে অধ্যয়ন কৰিব ফৰ্মেল ডেমোগ্ৰাফি আনুষ্ঠানিক জনসংখ্যা তত্ত্বই যে 2011 চনত কিমান হ'ল জনসংখ্যা 2021 চনত কিমান হ'ল জনসংখ্যা বাঢ়িছে নে কমিছে নে যদি কমিছে কিয় কমিছে যদি বাঢ়িছে কিয় বাঢ়িছে এই দিকটোৰ বিষয়ে কোনে অধ্যয়ন কৰিব তেতিয়াহলে সোশ্যাল ডেমোগ্ৰাফি বা সামাজিক জনসংখ্যা তত্ত্বই মনত ৰাখিবা যে ফৰ্মেল ডেমোগ্ৰাফি কি কৰে অকল পৰিমাণগত দিকটোৰ বিষয়ে কোনে অধ্যয়ন কৰিব ফৰ্মেল বা আনুষ্ঠানিক জনসংখ্যা তত্ত্বই আনহাতে কি কৰিব অন দা আদাৰ হেণ্ড যেটো সোশ্যাল ডেমোগ্ৰাফি আছে ই কি কৰিব আমাৰ কোৱান্টিটেটিভ নহয় কোৱালিটেটিভ গুণগত দিশটো যে ই সমাজত প্ৰভাৱ কেনেদৰে পেলাইছে ই ভাল দিশত পেলাইছে ই বেয়া দিশত পেলাইছে জনসংখ্যা বাঢ়িছে জনসংখ্যা কমিছে যদি বাঢ়িছে বা কমিছে তাক নিৰ্মূলৰ বাবে আমি কি কৰিব লাগিব এই গুটেই দিশবিলাকৰ বিষয়ে কোনে অধ্যয়ন কৰিব তেতিয়াহলে ফৰ্মেল সোশ্যাল ডেমোগ্ৰাফি অৰ্থাৎ যেটো সামাজিক জনসংখ্যা তত্ত্ব বুলি কৈছো এটোৱে আমাৰ অধ্যয়ন কৰিব তেতিয়াহলে আজিৰ ক্লাছটোত আমি কি পালো আমি প্ৰথম পালো what is population জনসংখ্যা কি দ্বিতীয়তে আহিলে the etymological meaning of demography যে etymological অৰ্থাৎ বুৎপত্তিগত অৰ্থ জনসংখ্যা তত্ত্বৰ বুৎপত্তিগত অৰ্থ কি যে কোৰ পৰা শব্দটো আহিছে তাৰ পিছতে আমি পাইছো যে জনসংখ্যা তত্ত্বই কি কৰে যে জনসংখ্যা তত্ত্বৰ বিষয়ে যে আমি আমাৰ প্ৰথম ইউনিটটোতে আমি অধ্যয়ন কৰিবলৈ বিচাৰিছো যেটো আমাৰ ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি আছে ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ আছে তাতে আমি অধ্যয়ন কৰিব বিচাৰিছো যে কিয় আমি কৰিছো হেতুৰ বিষয়ে আমি জানিব লাগিব যে জনসংখ্যা তত্ত্বই এক্স্যাক্টলি কি কৰে বা কিয় ইয়াৰ গুৰুত্ব আছে তাৰ পিছতে আমি কৰিলো কি যে there are two types of demography গতিকে ডেমোগ্ৰাফিৰ কথা আমি বাৰে বাৰে কৈছো জনসংখ্যা তত্ত্ব ইয়াক কি কৰিছে ভাগ কেটা ভাগত কৰিছে বা ভাগ দুটাৰ মাজত কিবা ডিফাৰেন্স আছে নেকি যদি আছে তেতিয়াহলে ইয়াৰ ডিফাৰেন্স বিলাক কি গতিকে আমি এই কেটাৰ বিষয়ে অধ্যয়ন কৰিলো আজি আৰু তাক লৈ পেলাই মই তোমালোকক কেটামান হোমৱৰ্ক দিছো কাইলে তোমালোকৰ অনলাইন ক্লাছত মই যদি এটুক লৈ পেলাই টপিকটো লৈ পেলাই তোমালোকৰ এনি ডাউট আছে তেতিয়াহলে সেই ডাউটখিনি তোমালোকে মোৰ লগত ক্লিয়াৰ কৰিব পাৰিবা কাইলে এখিনি পঢ়ি চাবা এবাৰ আৰু যাৰ হাতত বুক আছে তেওঁলোকে আজি বুক বিলাক খুলি ভিডিওটো চোৱাৰ পিছত এবাৰ কিতাপখন চাবা তেতিয়াহলে বুজিবলৈ তোমালোকক সহজ হ'ব কাৰণ সদায় আমি কি কৰিব লাগিব কিতাপৰ লগত টাচ আপ কৰি থাকিবই লাগিব গতিকে কিতাপখন খুলি চাবা আৰু তাৰ পিছত কাইলে আমি যেতিয়া ক্লাছটো কৰিম কৰাৰ পিছত তোমালোকৰ বাবে মই এটা হোমৱৰ্ক দিছো মাত্ৰ 4টা কোৱেশ্চন জনসংখ্যা বুলিলে কি বুজা what is population what is the etymological meaning of demography জনসংখ্যা তত্ত্বৰ বুৎপত্তিগত অৰ্থ কি what is demography জনসংখ্যা তত্ত্ব বুলিলে কি বুজা and what are the types of demography অৰ্থাৎ জনসংখ্যা তত্ত্বৰ ভাগ কেইটা কি গতিকে 4টা কোৱেশ্চন তোমালোকৰ কন্টেইনছ কৰিছে 2 মাৰ্কস ওকে গতিকে 8 মাৰ্কসৰ এটা হোমৱৰ্ক তোমালোকক দিছো মই ডেট এণ্ড টাইম তোমালোকক দিম তোমালোকে কেতিয়া সাবমিট কৰিব লাগে তো আশা কৰিছো তোমালোকে ভিডিওটো সকলোৱে চাবা আৰু লগতে তোমালোকৰ ডাউট বিলাক কাইলে তোমালোকে ক্লিয়াৰ কৰিবলৈ ৰেডি হৈ থাকিবা ওকে সো বাই বাই গুড নাইট